তামুলপুৰ জিলাৰ গুৰেশ্বৰৰ এগৰাকী যুৱকে গৌৰৱ কঢ়িয়াই আনিছে অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যলৈ। গুৰেশ্বৰ চহৰৰ জ্যোতিনগৰ নিবাসী সৌৰভ ভাগৱতীয়ে ভাৰতীয় সেনাৰ লেফটেনেণ্ট পদত নিযুক্তি পাবলৈ সক্ষম হোৱাৰ খবৰটোৱে স্বাভাৱিকতে অঞ্চলবাসীক উৎসাহিত কৰি তুলিছে। জ্যোতিনগৰ নিবাসী প্ৰয়াত অজয় ভাগৱতী আৰু মীৰা দেৱীৰ সুপুত্ৰ সৌৰভ ভাগৱতীয়ে অলপতে ভাৰতীয় সেনাৰ লেফটেনেণ্ট পদত নিযুক্তি লাভ কৰিছে। অৱশ্যে বৰ্তমান সৌৰভ ভাগৱতীয়ে চেন্নাইত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ভাৰতীয় সেনাৰ এই প্ৰশিক্ষণ সমাপ্ত হোৱাৰ লগে লগে ভাৰতীয় সেনাৰ এগৰাকী লেফটেনেণ্ট বিষয়া হিচাপে কৰ্মৰত হ'ব সৌৰভ ভাগৱতী। গুৰেশ্বৰ চেউনী গাঁৱৰ প্ৰয়াত মুক্তিযুঁজাৰু পদ্মনাথ ভাগৱতীৰ নাতি সৌৰভৰ এই ভাল খবৰৰ বাবে অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে। বহু কষ্ট কৰি ভাৰতীয় সেনাৰ এনে এটা পদত অধিষ্ঠিত হোৱাত শুভাকাংক্ষীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে সৌৰভলৈ। সৰুৰে পৰা অতি মেধাসম্পন্ন সৌৰভ ভাগৱতীয়ে 2017 চনত সৈনিক স্কুল গোৱালপাৰাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী সমাপ্ত কৰে। ইয়াৰ পিছতে সৌৰভে CDS অৰ্থাৎ কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচৰ পৰীক্ষাত অৱতীৰ্ণ হয়। উক্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ভাৰতীয় সেনাৰ বিষয়া পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় সৌৰভ ভাগৱতী। সৌৰভৰ এনে সফলতাত আজি আনন্দিত মাতৃ মীৰা দেৱী, ভাতৃ গৌৰৱ ভাগৱতী আৰু আত্মীয় স্বজন। সৌৰভৰ মাতৃ এগৰাকী শিক্ষয়িত্ৰী হিচাপে বৰ্তমান কৰ্মৰত। উল্লেখযোগ্য যে সৌৰভ ভাগৱতীৰ পিতৃ অজয় ভাগৱতীৰ যোৱা 2024 বৰ্ষৰ 18 ফেব্ৰুৱাৰীত অকাল বিয়োগ ঘটিছিল। সৌৰভ ভাগৱতীৰ এই সফলতাই নতুন প্ৰজন্মক বিশেষকৈ প্ৰতিৰক্ষা বিভাগত কৰ্মৰত হোৱাৰ সপোন পুহি ৰখা যুৱক যুৱতীসকলক নিশ্চিতভাৱে উৎসাহিত কৰিব। তেওঁ এই 2017ত সৈনিক স্কুলত মেট্ৰিক পাছ কৰি 2020ত হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰি তাৰপিছত আৰ্য কলেজৰ পৰা ফিজিক্সত মেজৰ লৈ ডিগ্ৰী কমপ্লিট কৰি তাৰপিছত CDS পৰীক্ষা দিলে। তাৰপিছত দিয়াৰ পিছত তেওঁৰ হ'ল ইণ্টাৰভিউ হ'ল জলন্ধৰত হৈছিল পাঞ্জাৱৰ। তাৰপিছত মেডিকেল হ'ল, সেনেকৈ তাৰপিছত পষ্টিং হ'ল আৰু ট্ৰেইনিঙত আছে। ট্ৰেইনিঙত আছে চেন্নাই। হয়, 1 বছৰ। বহুত কষ্ট কৰিছিল একদম, মানে দিনে ৰাতি তাৰমানে তাৰ মানে এনেকুৱা এটা মানে পৰিশ্ৰম কৰিছিল। সি এটা বস্তুতে তাৰমানে লাগি আছিল। আজি প্ৰায় 2020ৰ পিছৰ পৰা সি সেইটোতে মানে লাগি আছিল আৰু লাগি তাৰপিছত এইটোত তাৰমানে কৃতকাৰ্যতা পালে আৰু বৰ্তমান এতিয়া সি তাতে সুবিধা পালে। সফলতাৰ আৰু তাৰ বহুতখিনি মানে আছে। মাক হিচাপে মোৰতো বহুতখিনি অৰিহণা আছে। মই বহুতখিনি তাৰ লগত কষ্ট কৰিছিলোঁ আৰু দেউতাকেও বহুতখিনি মানে তাক সহায় কৰিছিল আৰু আগবাঢ়ি যোৱাটো বহুতখিনি মানে গুৰুত্ব দিছিল। আৰু যিকোনো পৰীক্ষা এটা হ'লে তাৰমানে আমি তাক আগবঢ়াই দিছিলোঁ। তাৰমানে কোনো পৰীক্ষা তাৰমানে সি মিছ কৰা নাছিল। সকলো পৰীক্ষাতে সি আগবাঢ়ি গৈছিল আৰু সি পৰীক্ষাক ভয় কৰা নাছিল। প্ৰত্যেক পৰীক্ষাই দিছিল তাৰমানে। এতিয়াও বৰ্তমানো ট্ৰেইনিঙত আছে যদিও সি পৰীক্ষা দিয়ে আছে। এতিয়ালৈ এই ছুটী লৈ আহিও সি 2টা পৰীক্ষা দিলে এতিয়া বৰ্তমান। সেনেকৈ তাৰমানে তাৰ পৰীক্ষাৰ প্ৰতি খুব ইণ্টাৰেষ্ট আছে। আৰ্মিটো তাৰ পচন্দ। এনে এয়াৰফ'ৰ্চতো হৈছিল তাৰপিছত আৰু এটা এইটো কি CAPF কামাণ্ডো, এছিষ্টেণ্ট কামাণ্ডো, তাতেও সি ইণ্টাৰভিউটো তাৰ এবচেণ্ট হ'ল। তাৰমানে সি যাব নোৱাৰিলে, তাৰ পৰা তাৰমানে ৰিলিজ নাপালে সেইকাৰণে। এনেই কিন্তু পৰীক্ষা সি তাৰমানে তাৰ লাইফত বহুত পৰীক্ষা দিছে এই পিৰিয়ডতে। পৰীক্ষাক ভয় নকৰে। চব পৰীক্ষা ইণ্টাৰভিউ যিকোনো হেৰিতে সি যায়। সেইমতে এইটোত ছাকচেছ হৈছে সি। আৰু তাৰ ছাকচেছৰ আৰু বহুতখিনি আছে কাহিনী। তাতে দেউতাকটো বৰ্তমান থাকিলে ভাল লাগিল হয়, কিন্তু দেউতাকে নাপালে আৰু লাষ্ট মুহূৰ্তত। আৰু বাকী আছে, মামাকৰো হাত আছে, মোৰো হাত আছে, বাবু দেউতাকহঁতেও বহুতখিনি অৰিহণা যোগাইছে। আৰু আৰু যিমান মানুহ আছে সকলোৱে তাৰ কথা সোধে আৰু আমিও সেই হিচাপে ভালকৈ ক'লে তাৰমানে কয় বাৰু ঠিক আছে, সি এজন ভাল মানুহ হিচাপে ওলাই আহিব, সেইটো কয় আৰু সকলোৱে। মানে চবেই উৎসাহ উদ্দীপনা দিছে আৰু তাক। আৰু তাৰ নিজৰ বহুতখিনি মানে সি কষ্ট কৰিছে আৰু এই হেৰিটোত, এই পোষ্টৰ কাৰণে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।